বন্ধু বান্ধৱীসকল ড্ৰিম ড্ৰাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম জিকে জেনেৰেল নলেজ। প্ৰিয় বন্ধু বান্ধৱীসকল, জেনেৰেল নলেজৰ 30টা প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে ভিডিঅ'টোত থকা প্ৰশ্নবোৰ ভালদৰে বুজিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম? অসমৰ অফিচিয়েল ভাষা কি? ইয়াৰ 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো অপশ্যন চি এছামিজ। কুৱেশ্যন নম্বৰ 2, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইচলেণ্ড ইন দ্য ৱৰ্ল্ড লোকেটেড ইন আছাম? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ মাজুলী। এনচাৰ চাই লৈছোঁ, মাজুলী। কুৱেশ্যন নম্বৰ 3, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু উইন দ্য ভাৰত ৰত্ন এৱাৰ্ড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ। এনচাৰ গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 4, হুইচ ৱাইল্ড লাইফ চেংচুৰী ইন আছাম ইজ ফেমাছ ফৰ গল্ডেন লেংগাৰ্ছ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মানাস নেশ্যনেল পাৰ্ক। এনচাৰ মানাস নেশ্যনেল পাৰ্ক। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ আছাম মেইন এগ্ৰিকালচাৰেল ক্ৰপ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাইচ। এনচাৰ ৰাইচ। কুৱেশ্যন নম্বৰ 6, ইন হুইচ ইয়াৰ ডিড আছাম বিকাম এ পাৰ্ট টু ব্ৰিটিছ ইণ্ডিয়া? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনচাৰ অপশ্যন এ 1826। কুৱেশ্যন নম্বৰ 7, হুইচ অফ দ্য ফলোইং ইজ এ মেজৰ ফেষ্টিভেল ইন আছাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিহু। কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য নেম অফ আছাম ষ্টেট বাৰ্ড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 9, হুইচ আছাম কিং ৱাজ ন'ন ফৰ ডিফেক্টিং দ্য মোগল এম্পায়াৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনচাৰ ডি লাচিত বৰফুকন। কুৱেশ্যন নম্বৰ 10, দ্য কেপিটেল অফ আছাম দিছপুৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? অসমৰ ৰাজধানী যিহেতু দিছপুৰ হয়, গতিকে দিছপুৰ কোনখন জিলাত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কামৰূপ মেট্ৰ'পলিটিয়ান। ইয়াৰ এনচাৰ চি। কুৱেশ্যন নম্বৰ 11, হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লটাছ। এনচাৰ ষ্টেট ফ্লাৱাৰ অফ আছাম অপশ্যন বি ফক্সটেল অৰ্চিড। কুৱেশ্যন নম্বৰ 12, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম ডেন্সিটি ইন আছাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুকাফা। কুৱেশ্যন নম্বৰ 13, হুইচ অফ দ্য ফলোইং টি ব্ৰেণ্ডছ অৰিজিনেট ফ্ৰম আছাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আছাম টি কোম্পানী। কুৱেশ্যন নম্বৰ 14, হুইচ ফেমাছ ইণ্ডিয়ান ছিংগাৰ ইজ ফ্ৰম আছাম? এনচাৰ বি ভূপেন হাজৰিকা। কুৱেশ্যন নম্বৰ 15, হুইচ এছামিজ ৰিভাৰ ইজ ন'ন ফৰ ইট ইজ মেচিভ চাইজ এণ্ড ইম্পৰ্টেঞ্চ ইন দ্য ৰিজন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ। কুৱেশ্যন নম্বৰ 16, হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাজিৰঙা নেশ্যনেল পাৰ্ক। কুৱেশ্যন নম্বৰ 17, হুৱেন ৱাজ দ্য আছাম টি ডিস্কভাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1823। কুৱেশ্যন নম্বৰ 18, হুইচ প্লেচ ইজ ন'ন এজ দ্য টি চিটি অফ ইণ্ডিয়া? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। কুৱেশ্যন নম্বৰ 19, হুইচ এছামিজ ডেন্সিটি ৰুল ফৰ নিয়াৰলি 6 ইয়াৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আহোম। কুৱেশ্যন নম্বৰ 20, Which of this is a classical dance from Assam? Classical dance for Assam
অপশন বি সত্ৰিয় কোশ্চেন নম্বৰ 21 হোৱাট ইজ দ্য লিটাৰেচি ৰেট অফ আছাম এজ পাৰ 2011 সেন্সাস ইয়াৰ শুদ্ধ উত্তৰটো অপশন এ 72.19% অপশন এ কোশ্চেন নম্বৰ 22 হুইচ আছামিজ সিটি ইজ হোম টু দ্য ফেমাস কামাখ্যা টেম্পল ইয়াৰে শুদ্ধ উত্তৰটো অপশন এ গুৱাহাটী কোশ্চেন নম্বৰ 23 হু ৰোড দ্য আছামিজ নেশ্যনেল সং অ মোৰ আপোনাৰ দেশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ লক্ষ্মীনাথ বেজবৰুৱা সো আনসাৰ লক্ষ্মীনাথ বেজবৰুৱা কোশ্চেন নম্বৰ 24 হুইচ ইণ্ডাষ্ট্ৰি ইজ দ্য বেকবোন অফ আছাম ইকনমি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি টি কোশ্চেন নম্বৰ 25 হুইচ ৰিভাৰ আইচলেণ্ড ইন আছাম ইজ ফেমাছ ফৰ বৈষ্ণৱ কালচাৰ ইয়াৰ শুদ্ধ উত্তৰটো অপশন এ মাজুলী কোশ্চেন নম্বৰ 26 হুইচ ইয়াৰ was Kaziranga National Park declared a World Heritage Site by UNESCO এর শুদ্ধ উত্তর অপশন এ 1985 question number 27 which is the first oil refinery in Assam option B Dibgoi refinery question number 28 which famous sport event is held annually in Assam option C Bordoloi Trophy question number 29 which of the following is the oldest refinery in India located in Assam option B is correct answer Dibgoi refinery question number 30 who is known as the architect of modern Assam এর শুদ্ধ উত্তরটো অপশন এ গোপীনাথ বৰদলৈ